সচলত প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সচলত এই মুহূৰ্তত আমি সেই দৃশ্য আপোনালোকক দেখাবলৈ লৈছো সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সচলত কেইবাটাও সংগঠন একত্ৰিত হৈছে শেহতীয়াভাৱে আৰু এবাৰ আসাম ষ্টেট আউটসোৰ্স পাৱাৰ ওয়াৰ্কাৰ্ছ ইউনিয়ন তথা সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিলে ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটত বহিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফিক্স পে আৰু অস্থায়ী কৰ্মচাৰীসকল আৰু এই প্ৰতিবাদী কাৰ্যসূচীত গৈ উপস্থিত হ'ল মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। দুৰ্ভাগ্যজনক কথা যিসকলে আজি ইমান দিনৰ পৰা কাম কৰি থকাৰ পিছত ফিক্স পে কথা তেওঁলোকে কৈছে, তেওঁলোকে 5 দফীয়া এটা দাবী আছে। মই গাই দিছোঁ যে শক্তিখণ্ডৰ কৰ্মী চাকৰি নিয়মীয়াকৰণ কৰিব লাগে, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সমকামৰ কাৰণে সমমৰ্যাদা তেওঁলোকক দিব লাগে, 89 মানে দিনীয়া মজুৰি নীতি শীঘ্ৰে বাতিল কৰিব লাগে আৰু শক্তিখণ্ডৰ কৰ্মী আৰু অস্থায়ী কৰ্মীসকলৰ জীৱন জীৱিকা সুৰক্ষা নোহোৱা পৰ্যন্ত তেওঁলোকৰ মানে এই গোটেই যিখিনি 5 দফীয়া তেওঁলোকে দাবী দিছে এই দাবীখিনি চৰকাৰে পালন কৰিব লাগে। আমি আগৰ পৰাই কৈ আছোঁ, বিৰোধীয়ে কৈ থাকিলে মানুহে ভাবে যে আমি বিৰোধীৰ কাৰণে বিৰোধিতা কৰিছোঁ। যেতিয়াই স্মাৰ্ট মিটাৰ ইয়াত ইনষ্টল কৰাৰ পৰ্যায়টো আহিছে তেতিয়া আমি কৈছোঁ যে স্মাৰ্ট মিটাৰৰ ইনষ্টলেশ্যনৰ গোটেই 1000 কোটি টকাৰ কাম কাক দিয়া হৈছে, আদানীক দিয়া হৈছে। এডেও দুডেও লুটানিয়াৰ চেওকে এওঁলোকক আউটচোৰ্চ কৰি লাহে লাহে APDCLটো যদিও এতিয়া প্ৰফিটত আছে তেওঁলোকে প্ৰফিট নথকা দেখুৱাই এওঁলোকক ছাটাই কৰা এটা ষড়যন্ত্ৰত চৰকাৰ মানে নিমজ্জিত হৈছে। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত প্ৰতিবাদ নাই। প্ৰত্যেক দিনাই সচলত প্ৰত্যেকটো সংগঠন প্ৰত্যেকটো সংস্থা অনুষ্ঠান সকলোৱে ইয়াত আজি প্ৰতিবাদ কৰি আছে। আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ কাৰণ শক্তিমন্ত্ৰীকটো কৈ লাভেই নাই, এতিয়া এজন মন্ত্ৰীৰ চৰকাৰ চলি আছে, বেলেগ কাৰো কথা নুশুনে। হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ APDCLৰ যিসকল মানুহে নিজৰ জীৱনটোকো তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰি কাৰেণ্ট কাটাৰ পৰা কাৰেণ্ট লগোৱাৰ পৰা মিটাৰ ৰিডিং কৰাৰ পৰা গোটেই শ্ৰম দান দি আহিছে, এইখিনি মানুহক যোনে পোহৰ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ পাৰিশ্ৰমিক দি আহিছে আৰু সেইখিনি মানুহকে অন্ধকাৰত লৈ যাবৰ ভৱিষ্যতে তেওঁলোকে এটা প্ৰয়াস কৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ বহুত হ'ল, হাল এৰি ইয়াত বহুত খেদিলে। গতিকে APDCLৰ যিসকল প্ৰায় 5000ৰ ওপৰত কৰ্মচাৰী আছে তেওঁলোকৰ যি 5 দফীয়া দাবী আছে এই দাবীসমূহ পূৰণ কৰে। আজি তাৰিখত চাওক বস্তুৰ ইমান আকাশলংঘী দাম হৈছে, 12,000 টকাত 15,000 12,000 17,000 টকাত 3টা স্লেব আছে, 5 বছৰ 10 বছৰ আৰু 10 বছৰ বা 15 বছৰ ওপৰত 17,000 টকা। 17,000 টকাত চাকৰি কৰি এটা পৰিয়ালে কেনেকে মানে এটা পৰিয়াল চলাব পাৰে ইয়াক বৃহৎ প্ৰশ্ন। সেইকাৰণে মুখ্যমন্ত্ৰীক আমি টানি দাবীও জনাইছোঁ যে কেৱল যে ইয়াত APDCLে যে আজি মানে ধৰ্মঘট কৰি আছে এনেকুৱা নহয়, গোপাল মৈত্ৰীসকলে আজি 18 দিন তাত বহি আছে, নৈতিকতাৰ খাতিৰত মেমৰেণ্ডামখন নিবলৈ আহিবলৈ তেওঁলোকৰ সময় পোৱা নাই। তাতে আপোনালোকে দিছে ফিজিকেলি হেণ্ডিকেপসকলে আজি তাত তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবৰ কাৰণে আজি তাত অন্বেষণত বহিছে। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ এডভান্টেজ আছাম মানে নৃত্য নাটিকা এইবিলাক ভাল হৈছে, আমি বেয়া পোৱা নাই, কিন্তু এইবিলাকে চমক দেখুৱাই ভিতৰি যে কোৱা বাতৰি এই কথাবিলাক অসমৰ ৰাইজে বুজিছে। আৰু শেষত মই মিডিয়াক এটা কথা মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিবলৈ দিছোঁ, তেওঁ কাৰ্যকাল মাত্ৰ আছে 1 বছৰ, তেওঁ 20 বছৰৰ কাৰণে আমাৰ বনবিলাক যে ধাৰত মানে মডৰেজ দি পেলাই ধাৰ লৈছে, 20 বছৰলৈ যে যুৱ প্ৰজন্মই ধাৰৰ বোজা ল'ব লাগিব এই কথাটো তেওঁক সুধিব লাগে যে 20 বছৰলৈ কি যুক্তিত তেওঁ আমাৰ ৰাজহুৱা বনবিলাক মানে তেওঁ মডৰেজত দিছে। হোৱা এডভান্টেজ আছামৰ টুইন টাৱাৰটো হ'ল নেকি? এইখন চৰকাৰ হৈছে বাকী আৰু ফাঁকি। এডভান্টেজ আছাম যে পাতিছে কেৱল হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীৰ লগত ফেৰ মাৰিবলৈ গৈ যে তেওঁ আন্তঃৰাষ্ট্ৰীয় নেতা, তেওঁ জাপানত যায় ময়ো জাপানত গৈছোঁ, তেওঁ ছিংগাপুৰত যায় ময়ো ছিংগাপুৰত গৈছোঁ, এই ফেব্ৰুৱাৰীটো পাতিবৰ কাৰণে এডভান্টেজ আছাম পাতিছে। যোৱাবাৰৰ এডভান্টেজ আছামত কিবা হ'ল নেকি? টুইন টাৱাৰটো হ'ল নেকি? স্মাৰ্ট আমাৰ যে ট্ৰেইনবিলাক যে হ'ল নেকি? হাইৱে এক্সপ্ৰেছ হ'ল নেকি? বহুত কথা কৈছিলে নহয়, কিবা কিবি হ'ল নেকি? এইবাৰো নহয়। হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ জৰিয়তে ৰিণিকী ভূঞাই খুব ডাঙৰ এখন দোকান দিছে, তাত দোকান বুলিয়ে কৈছোঁ আৰু ডাঙৰ এখন দোকান দিছে, কাপোৰ বিকিছে। মই দেখা নাই স্বাধীনতাৰ পিছত গোটেই ভাৰতবৰ্ষত মুখ্যমন্ত্ৰীয়ে পত্নীয়ে এডভান্টেজ আছামত গৈ পেলাই কাপোৰ বিকিবলগীয়া অৱস্থা হৈছে, এনেকুৱা দৰিদ্ৰ অৱস্থা মই কিন্তু দেখা নাই। গোটেই বিদেশত গৈ হাতে ভৰিয়ে ধৰি পইচাৰ বিনিয়োগ আনিছে, এইফালে সচলত নিজৰ প্ৰাপ্য দৰমহাকেইটাৰ কাৰণে আজি APDCLৰ পৰা আদি কৰি প্ৰত্যেকটো অনুষ্ঠানে ইয়াত আজি প্ৰতিবাদত বহিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীক কৈছোঁ
গ্ৰীড আৰু নিড দুটা বেলেগ বস্তু। মুখ্যমন্ত্ৰী মানে পৰিয়ালৰ এটা বেমাৰ হৈছে গ্ৰীড বেমাৰ হৈছে, লোভৰ বেমাৰ, খাই মানে নাতে। আৰু মই কেমেৰাত দেখাই দিব গৈছো, এইসকলে অকণমান পইচা দি পৰিয়াল চলাই আছে। এতিয়া এওঁলোকে ন্যায্য প্ৰাপ্য বিচাৰিছে ল'ৰা ছোৱালীক পোহপাল দিবৰ কাৰণে, পঢ়ুৱাবৰ কাৰণে। ডিফাৰেন্সটো ৰাইজে বুজি পালে ভাল। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো, হাল এৰি খেল বহুত খেদিলে। এডভান্টেজ আছামে অসমক একো উন্নতিৰ পথলৈ লৈ নাযায়। ৰিণিকী ভূঞাই গোটেই ভাৰতবৰ্ষক মানে ৰেচম আৰু আমাৰ অসমৰ মুগা চুগা লৈ গোটেই পৃথিৱী বিখ্যাত এটা ব্যৱসায় প্ৰতিষ্ঠা কৰিব। সেইটোৱে এডভান্টেজ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।